3:55 আবেলি 3:55 মুম্বাইৰ সাগৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল য'ত 13 গৰাকী লোকৰ মৃত্যু হৈছে। এখন নৌবাহিনীৰ জাহাজ আৰু এখন ফেৰীৰ মাজত সংঘৰ্ষ হয়। আমি দৃশ্যবোৰ আপোনালোকক দেখুৱাম আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ ভাষ্যও শুনাম। সেই দুৰ্ঘটনাতেই ফেৰীখনত থকা 10জন সাধাৰণ লোকৰ মৃত্যু হয় আৰু নৌবাহিনীৰ জাহাজখনত থকা 3জন মৃত্যু হৈছে। অতি শোকাবহ দুৰ্ঘটনা আৰু এই শোকাবহ দুৰ্ঘটনাটোৰ পাছতেই বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে যে কিয় এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বা কেনেধৰণে দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে। হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ অভিযান চলোৱা হৈছিল আৰু এই ঘটনাৰ পাছতেই তাত থকা লোকসকলৰ মাজত হোৱা দোৱা লাগিছিল। 101গৰাকী যাত্ৰীক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে কাৰণ ফেৰীখনত 101গৰাকী যাত্ৰী আছিল আৰু তেওঁলোক দুৰ্ঘটনাৰ পাছতেই বহু সংখ্যকে পানীত পৰি গৈছিল আৰু সাগৰৰ পৰা তেওঁলোকক কোনোমতে উদ্ধাৰ কৰা হয়। বিভিন্ন উদ্ধাৰ অভিযানৰ যিখিনি কৌশল আছে সেইখিনি কৌশল প্ৰয়োগ কৰা হয়, কিন্তু অতি ভয়ংকৰ আছিল দুৰ্ঘটনাটো। আমি কওঁ আমালৈ যিখিনি তথ্য আহিছে নৌসেনাৰ সেই নাওখনে খুন্দা মাৰিলে এই ফেৰীখনক, যিখন ফেৰীৰ নাম উল্লেখ কৰা হৈছে নীলকমল নামৰ এই ফেৰীখনক খুন্দা মাৰিলে 101গৰাকী যাত্ৰীক পাছত সকলোৱে উদ্ধাৰ কৰা হয়, কিন্তু 10গৰাকীৰ ইতিমধ্যে সাধাৰণ লোকৰ মৃত্যু হৈছে আৰু নৌসেনা বাহিনীৰ 3জনকৈ জোৱানৰ মৃত্যু হৈছে আৰু 2গৰাকীৰ অৱস্থা সংকটজনক, তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জাহাজ দুৰ্ঘটনাৰ পিছতেই উদ্ধাৰ অভিযান আৰম্ভ হৈ যায়। জাহাজ দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ইতিমধ্যেই 5 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। আৰক্ষী আৰু নৌসেনা বাহিনীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছে ঘটনাৰ ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে। কিন্তু আমি জানো সাধাৰণতে পানীত যেতিয়া যাতায়াত কৰা হয়, পানীত যাতায়াত কৰাৰ সময়ত সেই নিৰ্দিষ্ট জাহাজ বা নাওবোৰৰ এটা গতিবেগ থাকে, তেওঁলোকে কিছু নীতি নিয়ম মানি চলিব লাগে। যেনেধৰণে ৰাজপথত গাড়ী চলাওঁতে নীতি নিয়ম মানি চলিব লাগে, আকাশত উৰাজাহাজ চলোঁতে যেনেধৰণে নীতি নিয়ম মানি চলিব লাগে, তেনেধৰণে জল পৰিবহণৰ ক্ষেত্ৰতো নীতি নিয়ম মানি চলিব লাগে। মানে কোনোৱে অধিক গতিত বা নিৰ্দিষ্ট যি যাত্ৰাপথ আছে সেই যাত্ৰাপথৰ সলনি অন্য যাত্ৰাপথেদি যাত্ৰা কৰিব নোৱাৰিব। সাগৰ বা নৈত যেতিয়া যাত্ৰা কৰা হয় তাতো কিছুমান এনেকুৱা ধৰণৰ ব্যৱস্থা থাকে যিবোৰ ছিগনেল বা ব্যৱস্থা প্ৰতিখন জাহাজৰ চালকে নাবিকে মানি চলিব লাগে। তেওঁলোকে যদি মানি নচলে তেনেহ'লে তাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা থাকে। ইয়াতে আকৌ নৌবাহিনীৰ এখন জাহাজৰ কথা যিহেতু আহিছে আৰু এখন ফেৰীৰ কথা আহিছে, এতিয়া ভুল কাৰ আছিল, নৌবাহিনীৰ জাহাজখনৰ নে ফেৰীখনৰ নাবিকজনৰ? এই প্ৰশ্নক লৈ এতিয়া চৰ্চা হৈছে আৰু সেয়েহে তাৎক্ষণিকভাৱে দেৱেন্দ্ৰ ফাডনবিছে তদন্ত ঘোষণা কৰিছে। আৰক্ষীয়েও তদন্ত কৰিব আৰু নৌসেনা বাহিনীয়েও তদন্ত কৰিব। মানে দুটা ফালৰ পৰা তদন্ত হ'ব, এফালে নৌসেনা বাহিনীৰ তৰফৰ পৰা, আনফালে আৰক্ষীৰ তৰফৰ পৰা। দুয়ো পক্ষৰ তদন্ত প্ৰক্ৰিয়া আজিৰ পৰাই আৰম্ভ হৈ গৈছে আৰু যি 10জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে তেওঁলোকৰ পৰিয়ালত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে, কান্দোনৰ ৰোল উঠিছে আৰু 2জনৰ অৱস্থা সংকটজনক, তেওঁলোকক বৰ্তমান মুম্বাইৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আজি আবেলি 3:55 সংঘটিত হোৱা এই কৰুণ দুৰ্ঘটনাটোৱে সকলোকে শোকবিহ্বল কৰি তুলিছে আৰু স্বাভাৱিকতেই এটা ভয়ংকৰ দুৰ্ঘটনা বুলি ইয়াক অভিহিত কৰা হৈছে। আমি যিটো স্থানত দুৰ্ঘটনা সংঘটিত হ'ল সেই স্থানটোৰ নাম ক'ব বিচাৰিছোঁ বাটচাৰ নামৰ সেই পানীৰ স্থান টুকুৰাতেই সংঘটিত হৈছে দুৰ্ঘটনাটো। নীলকমল নামৰ ফেৰীখন বাটচাৰত দুৰ্ঘটনাগ্ৰস্ত হয়। নৌসেনাৰ নাৱৰ সৈতে হোৱা সংঘৰ্ষৰ পিছতেই ডুব যায় এই যাত্ৰীবাহী ফেৰীখন। যাত্ৰীবাহী ফেৰীখনৰ ডুব যোৱাৰ গোটেই দৃশ্য কিছু অংশ আমি লাভ কৰিছোঁ, সেই অংশখিনি আপোনালোকক দেখুৱাম। তাৰ পূৰ্বে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছে আজি এই ঘটনাৰ তাৎক্ষণিক ৰূপত লগে লগে কি মন্তব্য আগবঢ়াইছিল সংবাদ মাধ্যমৰ সন্মুখত, দেৱেন্দ্ৰ ফাডনবিছৰ সেই মন্তব্যটো এবাৰ শুনাই ল'ব বিচাৰিছোঁ। मुंबई के पास समुद्र में जो बुचर आइलैंड है वहां पर आज 3:55 पर नीलकमल नाम की एक जो प्रवासी वेसल थी उसको नौदल की एक बोट टकराने से एक बहुत बड़ा अपघात हुआ है, एक्सीडेंट हुआ है। इस एक्सीडेंट में तकरीबन 101 लोगों को सुरक्षित बचा लिया गया है, किंतु 13 लोगों की मृत्यु इसमें हुई है। शाम 7:30 बजे तक की ये जानकारी है। इन 13 लोगों में 10 सिविलियंस है और 3 नेवी के लोग हैं जिनकी मृत्यु हुई है। 2 व्यक्ति गंभीर रूप से घायल है जिनको नेवी के अस्पताल में ही भर्ती किया गया है। नेवी, कोस्ट गार्ड और पुलिस इन्होंने 11 क्राफ्ट और 4 हेलीकॉप्टर्स के माध्यम से
बचाव कार्य करके तेजी से लोगों को बचाने का प्रयास किया है। जो कल सुबह तक पता चलेगा कि अगर कोई और मिसिंग है तो उसके बारे में जानकारी ये कल सुबह तक मिल पाएगी। अभी तक की जानकारी हमने आपको दी है। जिन लोगों की मृत्यु हुई है उनको सीएम रिलीफ फंड से 5 लाख रुपए दिए जाएंगे। और ये जो पूरी घटना है, इस घटना की तफ्तीश ये पुलिस भी करेगी और नेवी भी करेगी। কিমান ভয়ংকৰ আছিল এই দুৰ্ঘটনা আপোনালোকে ইতিমধ্যে গম পাইছে। নৌসেনাৰ আচলতে এখন নাও আছিল, এইখন নৌসেনাৰ জাহাজ, তাৰ পৰা এই নাওখন আহিছিল। নৌসেনাৰ এই নাওখনত কেইবাজনো নৌসেনাৰ জোৱান আছিল। আকৌ দেখুৱাইছো এই নাওখন চাওক, এই নাওখন নৌসেনাৰ এখন নাও, এখন জাহাজৰ পৰা ওলাই আহিছিল আৰু ইয়াত এইকেইজন জোৱান আছিল আৰু আহি পেলাই যাত্ৰীবাহী এই ফেৰীখনত খুন্দা মাৰি দিলে। মানে এই নৌসেনাৰ এই নাওখনৰ যিজন চালক বা নাবিক তেওঁৰ অলপ খেলিমেলি লাগি গ'ল। তেওঁ হয়তো নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গ'ল, তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নিজৰ নাওখনক। আৰু তাৰ পাছতেই মানে আমি এই দৃশ্যবোৰ যে দেখিছোঁ, এই দৃশ্যবোৰৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে ভুলটো কাৰ আছিল। ভুলটো এই নৌসেনাৰ নাওখনৰ যিজন চালক আছিল তেওঁৰ ভুল আছিল। এয়া চাওক, আমি পুনৰ সেই দৃশ্যটো দেখুৱাইছোঁ। এই মহাৰাষ্ট্ৰৰ দুৰ্ঘটনাৰ প্ৰথমে নৌসেনাৰ জাহাজ বুলি কোৱা হৈছিল, পাছত নৌসেনাৰ নাও। এই দৃশ্যবোৰ আহি পৰিছে, এই দৃশ্যবোৰে প্ৰতিমান কৰিছে গোটেইখিনি কথা। আহি এই পোনপটীয়াকৈ যাত্ৰীবাহী যিখন ফেৰী আছে, যাত্ৰীবাহী ফেৰীখনত খুন্দা মাৰি দিলে। এয়া চাওক, আকৌ দেখুৱাইছোঁ। এইখন নৌসেনাৰ নাও তীব্ৰ গতিত আহিছিল আৰু পোনপটীয়াকৈ আহিছিল এই যাত্ৰীবাহী ফেৰীখনক উদ্দেশ্যি। মানে নৌসেনাৰ নাওখনৰ যিজন চালক আছিল, সেই চালকজনৰ ক'ৰবাত ভুল হৈ গ'ল, তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নে কি কাৰণত হ'ল ঘটনা এতিয়াও ৰহস্যৰ মাজত আছে। কাৰণ এই নৌসেনাৰ নাওখনৰো 3জনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি খবৰ আহিছে, 2জনৰ অৱস্থা সংকটজনক আৰু বাকী ফেৰীখনৰ 10জনৰ মৃত্যু হৈছে। এই নৌসেনাৰ নাওখনত কিমানজন আছিল? প্ৰায় 4জন লোক আছিল, 4-5জন লোক আছিল, তাৰে 3জনৰ মৃত্যু হৈছে। মানে নৌসেনাৰ নাওখনৰেই 3জনৰ মৃত্যু হৈছে, 2জনৰ অৱস্থা সেই নাওখনৰে সংকটজনক। সেয়েহে অধিক তথ্য আহৰণ কৰিব পৰা নাই। হয়তো কিবা কাৰণত নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰি নৌসেনাৰ নাওখন কিয় নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিল সেয়া এতিয়াও ৰহস্যৰ মাজত আছে, কাৰণ বিতং তথ্য এতিয়াও লাভ কৰিব পৰা হোৱা নাই। কিন্তু যি কথা কোৱা হৈছে মুম্বাইৰ এই দুৰ্ঘটনাৰ, এইখন যাত্ৰীবাহী ফেৰী চাওক, যাত্ৰীবাহী ফেৰীত থকা এজন লোকে নিজৰ কেমেৰাত এইখিনি দৃশ্য আবদ্ধ কৰিছিল। নৌসেনাৰ নাওখন তেওঁলোকৰ ফালে আহি থকাৰ দৃশ্য আৰু সেই নাওখন আহি 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 চাওক, আহি আহি তীব্ৰ গতিত আহি ফেৰীখনত আহি খুন্দা মাৰি দিলে। এই ফেৰীখনত খুন্দা মৰাৰ লগে লগেই এই ফেৰীখন পানীৰ তলত ডুব গ'ল আৰু তাৰ পাছতেই তাত থকা 10জন যাত্ৰীৰ মৃত্যু হ'ল। 101গৰাকী যাত্ৰীক ইতিমধ্যে অৱশ্যে উদ্ধাৰ কৰা হৈছে। কিমান ভয়ংকৰ আছিল এই দৃশ্যবোৰে সেই কথা প্ৰতীয়মান কৰিছে। মানে পানীটো যে দুৰ্ঘটনা হয়, পানীটো যে অসাৱধানতাৰ ফলত যিকোনো অঘটন সংঘটিত হ'ব পাৰে, এইবোৰ হৈছে বাস্তৱ দৃশ্য। আমি ইতিমধ্যে কৈছোঁ, পানীত নদীতে হওক বা সাগৰতে হওক বা তেনেধৰণে যিবোৰ নদী বা সাগৰৰ যাত্ৰাপথ আছে, য'ত যাতায়াত চলি থাকে, যিবোৰ জাহাজ বা নৌকাৰ, সেইবোৰৰ ক্ষেত্ৰতো বহুখিনি নীতি নিয়ম থাকে। তেওঁলোকে সেই নীতি নিয়ম মানিব লাগে। কিমান গতিত যাব লাগিব, কোন দিশেৰে যাব লাগিব, প্ৰতিটো দিশ তেওঁলোকক উল্লেখ কৰি দিয়া থাকে নাবিকসকলক। কিন্তু কিবা কাৰণত তাৰ ইফাল সিফাল, অলপ ইফাল সিফাল হৈ গ'লেই দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। যেনেধৰণে ৰাস্তাত দুৰ্ঘটনা সংঘটিত হয়, ঠিক তেনেধৰণে পানীতো দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আৰু সেয়া আজি আকৌ এবাৰ দেখিবলৈ পোৱা গ'ল। অসমৰ মাজুলীৰ কথা আপোনালোকৰ মনত আছে, যোৰহাট মাজুলীত যেতিয়া এখন যোৰহাটৰ পৰা মাজুলীলৈ জাহাজ ফেৰী গৈছিলে, তেতিয়া আন এখন ভুটভুটিয়ে খুন্দা মাৰিছিল। কেনেধৰণৰ অঘটন সংঘটিত হৈছিল আজিৰ পৰা 2 বছৰ আগতে, কিমান লোকৰ মৃত্যু হৈছিল সেই কথা আপোনালোকে জানে। বহুকেইজন চাকৰিয়ালৰ মৃত্যু হৈছিল। সেই ঘটনাৰেই এতিয়া তেনেধৰণৰ ঘটনাবোৰ সাধাৰণতে আমি বিভিন্ন সময়ত শুনা পাই থাকোঁ। ঠিক তেনেধৰণৰে এক অনুৰূপ ঘটনা বুলি আমি এই ঘটনাকো অভিহিত কৰিব পাৰোঁ। এইবাৰ খালি নদীত নহয়, সাগৰত দুৰ্ঘটনাটো সংঘটিত হৈছে। মানে সাধাৰণ কিছু ভুলৰ বাবেই এই দুৰ্ঘটনাবোৰ সংঘটিত হ'ব পাৰে। গোটেই খবৰটো আমি আকৌ এবাৰ আপোনালোকৰ বাবে ক'ব বিচাৰিছোঁ। এই মুহূৰ্তত যিসকলে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো চাইছে, খবৰটো হ'ল এনেধৰণৰ: মুম্বাইৰ সাগৰত ভয়ংকৰ দুৰ্ঘটনা, নৌসেনাৰ নাও আৰু ফেৰীৰ মাজত সংঘৰ্ষ। ফেৰী দুৰ্ঘটনাত 13গৰাকী যাত্ৰীৰ মৃত্যু, দুৰ্ঘটনাত 10গৰাকী সাধাৰণ নাগৰিকৰো মৃত্যু হৈছে। দুৰ্ঘটনাত নৌসেনাৰ 3গৰাকীৰ মৃত্যু হৈছে, গুৰুতৰভাৱে আহত 2জনক নৌসেনাৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। 101গৰাকী যাত্ৰী সুকলমে অৱশ্যে উদ্ধাৰ কৰা হৈছে। নীলকমল নামৰ ফেৰীখন বাটচাৰত দুৰ্ঘটনাগ্ৰস্ত হয় আৰু কেনেধৰণে দুৰ্ঘটনা সংঘটিত হ'ল আমি দেখিবলৈ পাইছোঁ। এই দৃশ্যৰ পৰা অনুমান কৰিব পাৰি যে নৌসেনাৰ এই নাওখনৰেই ভুল আছিল। নৌসেনাৰ নাৱৰ সৈতে এই সংঘৰ্ষ হয় ফেৰীখনৰ। জাহাজ দুৰ্ঘটনাৰ পিছতেই উদ্ধাৰ অভিযানো আৰম্ভ হৈ যায়। বহুতকে উদ্ধাৰ কৰা হয়। অৱশ্যে হেলিকপ্টাৰৰ সহায়তে উদ্ধাৰ অভিযান চলোৱা হৈছিল।
ইতিমধ্যে নিহতৰ পৰিয়াললৈ দেৱেন্দ্ৰ ফডনৱিছ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে আৰু এই ঘটনাৰ তদন্তৰ কথা উল্লেখ কৰিছে এতিয়া আৰক্ষীও তদন্ত কৰিব নৌসেনায়ো তদন্ত কৰিব দুয়োটা দলে পৃথকে পৃথকে তদন্ত কৰিব আৰু আমি এই দৃশ্যবোৰ দেখুৱাই এটা কথা গম পাইছো যে কেনেধৰণে এই দুৰ্ঘটনা সংঘটিত হ'ল আৰু এখন নৌসেনাৰ জাহাজ তাৰ পৰা এই নাওখন ওলাই আহিছিল কিন্তু কিয় নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই তদন্তৰ পাছত সেইখিনি স্পষ্ট হ'ব বুলি আশা কৰা হৈছে এইখিনি আছিল এই মুহূৰ্তৰ তথ্য আজি আবেলি 3:55 এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু অধিক তথ্য যেতিয়া আহিব সেইখিনি আমি পৰৱৰ্তী সময়ত সম্প্ৰচাৰ কৰি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ